গোলাঘাটত বিজেপি পালি নেতাৰ অডিঅ' কল ৰেকৰ্ডিং ভাইৰেল গোবিন পেগু নামৰ এজন ঠিকাদাৰৰ সৈতে লেনদেনৰ অডিঅ' কলক লৈ ব্যাপক চৰ্চা ফোন কলত শিক্ষামন্ত্ৰী ৰনোজ পেগুক উদ্দেশ্যি চূড়ান্ত অশ্ৰাব্য গালিগালাজ আকাশ ফুকনৰ এখন দলঙৰ ঠিকাক লৈ ঠিকাদাৰৰ সৈতে মতবিৰোধ আকাশ ফুকনৰ আৰু টকাৰ ভাগ বটোৱাৰাৰ কথাও এই অডিঅ' কলটোৰ ৰেকৰ্ডিঙত ইতিমধ্যে প্ৰকাশ পাইছে এখন দলঙৰ ঠিকাক লৈ ঠিকাদাৰৰ সৈতে মতবিৰোধ আকাশ নামৰ এজন ব্যক্তিৰ আৰু গোলাঘাটত বিজেপি পালি নেতাৰ অডিঅ' কল ৰেকৰ্ডিং ইতিমধ্যে ভাইৰেল হৈছে গোবিন পেগু নামৰ এজন ঠিকাদাৰৰ সৈতে লেনদেনৰ এটা অডিঅ' কলক লৈ ব্যাপক চৰ্চা চলিছে ফোন কলত শিক্ষামন্ত্ৰী আনকি ৰনোজ পেগুক উদ্দেশ্যি চূড়ান্ত অশ্ৰাব্য গালিগালাজ কৰাৰ তথ্য পোহৰলৈ আহিছে আকাশ ফুকন নামৰ সেই ব্যক্তিজনে সেই অশ্ৰাব্য গালিগালাজ কৰিছে এখন দলঙৰ ঠিকাক লৈ ঠিকাদাৰৰ সৈতে মতবিৰোধ আকাশ ফুকন হৈছে বিজেপিৰ এজন পালি নেতা আৰু সেইজন পালি নেতাই আনকি শিক্ষামন্ত্ৰী ৰনোজ পেগুক উদ্দেশ্যি অশ্ৰাব্য গালিগালাজো কৰিছে সেই অডিঅ' কলটোত টকাৰ ভাগ বতৰাৰ কথাও সেই অডিঅ' কলটোৰ ৰেকৰ্ডিঙত ইতিমধ্যে প্ৰকাশ পাইছে এডুকেশ্যন মিনিষ্টাৰ মুখত মোক তাক তাৰ নাম মোৰ নকবি তই কি কথা মোৰ কথা কি কৈছে মই আপোনাৰ কথা এই জীৱনত আপোনাৰ কথা মই হুলোৱা নাই এইটো কথা মই কোৱা নাই কি কৈছে তই কোৱা না তোৰ দম আছে যে মাৰ গাখীৰ খাই ডাঙৰ হৈছে যদি তই কি কৈছে কচোন কি একো কোৱা নাই মই কৈছো মোৰ কথা ক'বলৈ হাক দিবি মই ৰনোজ পেগুৰ নেতা নহয় মোৰ নেতা ৰনোজ পেগু নহয় মোৰ নেতা হিমন্ত বিশ্ব শুনি ল গোবিন্দ ফুৰাই লৈ যাম চিএমৰ ঘৰত তই মোক চিনি পোৱা নাই মোৰ চিএমৰ ঘৰুৱা নিচিনা তই মোক পইচা 10,000 20,000 বিশ্বকান্ত টকা লেভেল হৈ গৈছে হা না ৰনোজ পেগু কথা ক'বলৈ আহিছ মোৰ আগত তই সি ডেগাত কাম কি আহিছিলে নেকি ইলেকশ্যনত ৰনোজ পেগু কৈছে নি ক'লে মই লগ ক'ব জানে কিয় ষ্টেডিয়ামটো কথা বকিলে এটা কথা ক'ব নোৱাৰে এটা এডুকেশ্যন ডিপাৰ্টমেণ্ট চলাব পৰা নাই ননচেন্স মিচিঙৰ নামত জনগোষ্ঠীটোৰ নামত দালালি কৰি লাষ্টত বিজেপি গৈ টিকেটটো পাই জিকি মিনিষ্টাৰ কি পঢ়া শুনা দেখাবলৈ মোৰ আগত না ডিবেট কৰিবলৈ কৰা তাক মোৰ লগত যেনেকুৱা ঘটনা কথা দুটা কথা জানে লেভেল দেখাবলৈ আহিছে এটা ৰনোজ পেগু পালিগে তই এইটোৱে কৈছো মই কামটো ডিচেবিলিটি কবি তেতিয়া মোৰ এটা বেনিফিট আছে পাগল নেকি এইটোতো কৈছো মই কামাখ্যাটা দিছে বুলি কৈছো নহয় মই কামাখ্যাটা লিখাত আপুনি নাজানে নেকি কি বুলি ক'লি তই ৰনোজ পেগুৰ নামটো তই উলিয়াইছ মই উলিয়াইছিল নি কাগজটো পেণ্ডিং হৈ আছে বুলি কৈছো মই কাগজটো পেণ্ডিং হৈ আছিলে হেল্প কৰিছে বুলি কৈছো তই কামাখ্যাটা কবি যে কামাখ্যাটা আপোনাৰ কাৰণে মই কামটো পালো ধন্যবাদ আকাশ দাও আঁতৰি দিলে লাষ্টত আকাশ দাই গৈ পীযুষ দাক গৈ কৈছে যে পংকজ খনিক চব ভৱেন দোৱালী মতে পালে নহ'ব এইটো কাম গোবিন পেগুৱে পক আকাশ দাই কৈ ওলাই আহি মোলৈ ফোন কৰিছে নিজে মই ফোন কৰিছো তোলে তই মোক পইচা দিব নালাগে 100 টকাও দিব নালাগে তই বেলেগ কামত মোক পইচা দিবি বেলেগ কিবা টেণ্ডাৰ মাৰিবি বেলেগ কাম ওলাব তই মাৰিবি মোক টেণ্ডাৰ দিবি কিন্তু তই এই দলংখনৰ কাৰণে প্ৰথম তোক মই টেণ্ডাৰ মাৰিবলৈ কোৱা মানুহটো মই ফোন কৰি পেলাই সেইটো মনত ৰাখিবি আপুনি গোটেই কথাটো শুনা নাই আপুনি নিজে ক'ব মোৰ আগত নল'বি এতিয়া আকৌ কামাখ্যাই ক'ব কাইলৈ গৈ ৱাটাৰ ৰিচোৰ্চৰ কামটো সোমাবগৈ মই এইটো নাপালো এইটোতো ৰণুৰ নামতে দি দিলে মই জিন্দগীত মই আপোনাৰ লছত মই যোৱাই নাই কিন্তু আপুনি এনেই কেলে উত্তেজিত হৈছে আপোনাৰ জীৱনত আপোনাৰ নাম এইটোতো কৈছো কাগজটো পেণ্ডিং আছিলে মই আপোনাক কোৱা নাই ৰামদাক গোটেই ৰামদাক সুধি ল'বি আপুনি কাগজটো ওলোৱা নাছিলে এইটোৱে কৈছো মই ৰামদাক সুধি ল'বি ৰনোজ পেগু বাদ দিব ডেৰগাঁও সমষ্টিত দুটা মানুহৰ ৰাইট আছে এতিয়া বিজেপি ফালৰ পৰা এটা হ'ল আমাৰ কামাখ্যা প্ৰসাদ ফচা সেইটো 200% শুদ্ধ কথা তেওঁ এজন সাংসদ হয় তেওঁ মোৰ পৰা পইচা 20 লাখ লৈছে 15 লাখ লৈছে এইটো বেলেগ কথা আৰু এয়া হৈছে সেই চাঞ্চল্যকৰ অডিঅ' ৰেকৰ্ডিঙৰ আপোনালোকক শুনালো আমি আৰু এয়া হৈছে এজন বিজেপিৰ পালি নেতাৰ ভাষ্য আকাশ ফুকন আপোনালোকে ভাষ্য ইতিমধ্যে শুনিলে আমি এই মুহূৰ্তত আপোনালোকক স্থিৰ চিত্ৰ দেখুৱাইছোঁ সেইগৰাকী বিজেপিৰ পালি নেতা গোলাঘাটৰ আকাশ ফুকনৰ ভাষ্যত স্পষ্টকৈ উল্লেখ কৰিছে কেনেদৰে সেই ঠিকাসমূহ কৰা হয় বা তেওঁ কেনেদৰে মুখ্যমন্ত্ৰীৰ সুহাত স্বৰূপ বুলি তেওঁ এক প্ৰকাৰ উল্লেখ কৰিছে আৰু ৰনোজ পেগুক উদ্দেশ্যি শিক্ষামন্ত্ৰী ৰনোজ পেগুক উদ্দেশ্যি অশ্ৰাব্যক একাংশ গালিগালাজ কৰিছে আকাশ ফুকনে সেই অডিঅ' কলটোত গোবিন পেগু নামৰ এজন ঠিকাদাৰৰ সৈতে এই অডিঅ' কলটো আছিল আৰু সেই অডিঅ' কলটোতেই আকাশ ফুকন নামৰ বিজেপিৰ এই পালি নেতাজনে এইসমূহ চাঞ্চল্যকৰ কথা ইতিমধ্যে উল্লেখ কৰিছে তেওঁৰ মুখত ওলাইছে সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ নামো তেওঁৰ মুখত ওলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামো আৰু তেওঁ আটাইতকৈ ডাঙৰ কথাটো হৈছে তেওঁ ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুক উদ্দেশ্যি অশ্ৰাব্য গালিগালাজ কৰিছে এই অডিঅ' কলটোত এটা ঠিকাৰ কামক লৈ এই অডিঅ' কলটো আছিল আৰু এই সমগ্ৰ অডিঅ' ৰেকৰ্ডিংটো এতিয়া
যিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এই মুহূৰ্তত আমি যি চিত্ৰ দেখুৱাইছো এইজনে হৈছে গোলাঘাটৰ বিজেপিৰ পালি নেতা আকাশ ফুকন।